নমস্কাৰ, আজি মই আপোনালোকলৈ মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মিঠাইটোৰ কাৰণে মই 1 কাপটোৰে আধা কাপ চেনি লৈছোঁ। ইয়াতে মই 20টা কাজু লৈছোঁ। কম বেছি পৰিমাণেও দিব পাৰে। 2টা ইলাইচি এইদৰে দি এইখিনি মই মিক্সিত গুড়ি কৰি লওঁ। মই মিক্সিত গুড়ি কৰি ল'লোঁ। একেলগে এইদৰে গুড়ি কৰিলে একেবাৰে মিহি হৈ যায়। এইদৰে এতিয়া মই এইখিনি সাইড কৰি থৈ দিম। মই গেছত পেন এখনত আধা লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি মই উতলাই ল'ম। গাখীৰ উতলিব লৈছে। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি দিম। দি এইখিনি মই অলপ উতলাই ডাঠ কৰি ল'ম। এইদৰে লৰাই থাকিব লাগিব। গাখীৰ আপোনালোকৰ কম বেছি হ'লেও কথা নাই। বস্তুৰ পৰিমাণখিনি মই আপোনালোকক কৈ যাম। ভালদৰে এইদৰে বনাব পাৰিব। এইদৰে ছাইডৰবোৰ গুচাই থাকিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মিডিয়াম ফ্লেমত এইখিনি এইদৰে লৰাই মই অলপ ডাঠ কৰি ল'ম। গাখীৰখিনি উতলি এইদৰে অলপ ডাঠ কৰি লৈছোঁ। এতিয়া এইখিনি মই নমাই সাইড কৰি থৈ দিম। এইফালে মই অন্য এখন পেন আকৌ দি দিছোঁ। ইয়াতে মই নাৰিকলৰ গুড়ি 200 গ্ৰাম লৈছোঁ। শুকান নাৰিকলৰ গুড়ি। আপোনালোকে কেঁচাও ল'ব পাৰে। কেঁচা ল'লে অলপ সময়টো বেছি লাগিব একেই, কিন্তু এই শুকান নাৰিকলৰ গুড়িত বৰফিটো সোনকালে হৈ যাব। কেঁচা থাকিলে কেঁচাও ল'ব আপোনালোকে। এতিয়া মই নাৰিকলৰ গুড়িখিনি মিডিয়াম ফ্লেমত এইদৰে ভাজি ল'ম। মই নাৰিকলখিনি এইদৰে ভাজি থাকোঁতে ধুনীয়া এটা গোন্ধ ওলায়। তেতিয়াই জানিব নাৰিকলখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে দি দিম মই ৰেডি কৰি থৈ দিয়া চেনি আৰু কাজুৰ গুড়িখিনি। এইদৰে ইয়াত মই 2 চামুচ পাউডাৰ গাখীৰো দি দিম। খুব টেষ্টি হয়। আপোনালোকে এইদৰে বনাব। এতিয়া এইখিনি গেছটো ল' কৰি ভালদৰে ইয়াতে মিলাই ল'ম। এইদৰে আপোনালোকৰ ওচৰত যদি পাউডাৰ গাখীৰ নাথাকে নিদিলেও কথা নাই, থাকিলে এইদৰে দি দিব। এতিয়া ইয়াতে মই উতলাই ডাঠ কৰি লোৱা গাখীৰখিনি এইদৰে দি দিছোঁ। গাখীৰ কম বেছি হ'লেও কথা নাই। ইয়াতে আৰু এইদৰে ভাজিবই লাগিব। এতিয়া কেৰাহীখনত এইদৰে ল' ফ্লেমত লৰাই থাকিম। এইদৰে মই ল' ফ্লেমত কেৰাহীখনত লৰাই আছোঁ। এইখিনি একেবাৰে ডাঠ কৰি ল'ব লাগিব। মই দেখাই দিম আপোনালোকক কিমানটো জোখত ৰখাব লাগে। কেৱল আপোনালোকে ল' ফ্লেমত ৰখাব, নহ'লে তলত লাগি ধৰিব পাৰে। এইদৰে ল' ফ্লেমতে লৰাই থাকিব। যদি গেছটো মিডিয়াম বা হাই কৰি দিয়ে এইদৰে ছাইডবোৰ ৰঙা হৈ পৰিব। আপোনালোকে ল' ফ্লেমত এইদৰে লৰাই থাকিলে ডাঠ হৈ যাব। কেৰাহীও এৰি দিব। তেতিয়ালৈ লৰাই থাকিবই লাগিব যেতিয়ালৈ কেৰাহীখনে এৰি নিদিয়ে। এইদৰে ডাঠ হৈ আহিলে আপোনালোকে প্লেট এখন কিবা এনেকুৱা পাত্ৰ এটা লৈ ল'ব। লৈ ইয়াৰে অলপ এইদৰে দি দিব। এইখিনি অলপ ঠাণ্ডা হোৱাৰ কাৰণে 1 মিনিটমান সময় থৈ দিম হাতেৰে চুব পৰা হোৱালৈ। এতিয়া মই এইখিনি অলপ চুব পৰা ঠাণ্ডা হৈছে। এতিয়া চাই ল'ম। এইদৰে
এইদৰে চালে, এইদৰে যদি হাতত লাগি নধৰে, এইদৰে লাড্ডুৰ দৰে হৈ যায়, তেতিয়াই জানিব এইখিনি ৰেডি হৈ গৈছে। এইখিনি মোৰ ৰেডি হৈ গৈছে। এতিয়া গেছ অফ কৰি ল'ম। অফ কৰি এইখিনি মই নমাই ল'ম। মই থাল এখন লৈছোঁ, ইয়াতে মিঠাইৰ মিশ্ৰণখিনি এইদৰে নমাই ল'লোঁ। লৈ এইদৰে মিলাই ল'ম। এয়া মই এইদৰে মিলাই ল'লোঁ। এইদৰে চামুচ এখন লৈছোঁ, চামুচখনেৰে এইদৰে সমান কৰি ল'ম। এইদৰে দিলে গোটেই সমান হৈ পৰিব। আপোনালোকে এইদৰে বনাব, দোকানৰ মিঠাইতকৈও বেছি ভাল পাব। এয়া মই ভালদৰে এইদৰে মিলাই ল'লোঁ। এতিয়া মই 10 মিনিট সময় এইদৰে ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। তাৰ পাছত মই আপোনালোকক দেখাই আছোঁ। মোৰ ভালদৰে ঠাণ্ডাও হ'ল। এতিয়া মই ইয়াতে এইদৰে চিলভাৰ বৰফেৰে গাৰ্নিছ কৰি দি দিম। থাকিলে দিব, নাথাকিলে আপোনালোকে নিদিলেও কথা নাই। এইদৰে ড্ৰাই ফ্ৰুটছো দিব পাৰে। এতিয়া মই এই মিঠাইকেইটা পিচ পিচকৈ কাটি ল'ম। এইদৰে আপোনালোকে ঘৰত সহজতে বনাই দোকানৰ মিঠাইতকৈও সোৱাদ লগা মিঠাই এটা ৰেডি কৰি ল'ব পাৰিব। মই আপোনালোকক এপিচ উলিয়াই দেখুৱাম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই গোটেই মিঠাইখিনি উলিয়াই প্লেটত লৈ ল'ম। এয়া মই মিঠাই প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে এইদৰে কম সময়ত বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।